আমি ইউপিপিএল হিসাবে আমি অন্যায়ের বিরুদ্ধে হিংসার বিরুদ্ধে আৰু সকলোকে মৰম দিয়া চিন্তাধাৰাৰে বনোৱা এটা দল। আৰু বিটিসি ইলেকশनाव इउपिपिएल जेननायनि गुबै जाहोना मा आरो नैबे एमएलए इलेक्शनाव माबायदि साखाबारा जाखो बेखौ इउपिपिएलनि एमसिएलए राकेश ब्रह्मआ माबायदि फोरमायदों फै जों भिडिअखौ आबुङै नायलांनि। 15টা সিট আছে আমাৰ এছেম্বলি সিটমেণ্ট আৰু ইয়াত 15টাৰ ভিতৰত এইবাৰ যোৱাবাৰৰ বিটিসি ইলেকশনত যি ধৰণৰে আমাৰ ৰিজাল্টটো হ'ল যেনেকৈ আমি ভাবিছিলোঁ ইয়াৰ একমাত্ৰ কাৰণটো হ'ল মুছলমান ভাইসকল। আৰু সেই মুছলমান ভাইসকলে আজিৰ দিনত ক'বলৈ গ'লে যোৱা নিৰ্বাচনত যি ৰিজাল্ট তাৰ মেইন ফেক্টৰটো হ'ল কাৰণ এই সময়ত বিটিসিক 4,71,000 মুছলমান ৰাইজে যোৱা বিটিসি নিৰ্বাচনত ভোট কৰিছে, ভোটদান দিছে। তাৰে 4 লাখ ভোটে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দিছে আৰু আদিবাসী আৰু চাউথাল 2.5 লাখ মানে মানুহ তেখেতসকলে ভোটাৰ্ছ আছে আৰু এই 2.5 লাখত 2 লাখ ভোটাৰ্ছে মানে বিপিএফক ভোট দিছে। 4 আৰু 2 6 লাখ ভোট তেখেতসকলে মানে ক'বলৈ যদি যাওঁ বানপানীৰ মেটেকা উদুঙি অহা নদীত যাই থকা সেই ধৰণৰ এটা ভোট তেখেতসকলে পাবলৈ সক্ষম হৈছে। আনফালে যে আমি ইউপিপিএল হিচাপে আমি অন্যায়ের বিরুদ্ধে হিংসার বিরুদ্ধে আৰু সকলোকে মৰম দিয়া চিন্তাধাৰাৰে বনোৱা এটা দল। আৰু সেই মৰম সেই শ্ৰেণী আমি 6,15,000 আমি ভোট তেতিয়াও পাইছিলোঁ বিটিসি নিৰ্বাচনত। এইবাৰ আমি আশাবাদী এইবাৰ 9 লাখৰ ওপৰত আমাৰ ভোটটো যাব। গতিকে আমি ক'ব পাৰোঁ ইউপিপিএল দলে এইবাৰ বিধানসভা ইলেকশ্যনত ভাল ৰিজাল্ট কৰিব। আৰু ইয়াৰ বাদও আমি আজি এই মানাস চেৰপাঙত আমি আজি যুৱ বিলাকৰ এটা মানে ভলীবল কম্পিটিশ্যন আমি ইয়াত ৰাখিছোঁ। বিভিন্ন সমষ্টিৰ এইটো কণ্টিনিউ প্ৰচেছ আছে। আমি যোৱাটো চৰকাৰ থকাটো আমি সেই খেল ধেমালি আমি ৰাখিছিলোঁ কাৰণ যুৱকক খেল ধেমালিৰ লগত ৰখাৰ বহুখিনি উদ্দেশ্য আমাৰ আছে। কাৰণ আমি জানো বিটিআৰ অঞ্চলত এই সময়ত মদ জুৱা ড্ৰাগছ এনেধৰণৰ এক্টিভিটি বহু সংখ্যক 100% মানে বাঢ়ি গৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত সেই চবৰ পৰা মানুহে দূৰত আছিলে, খেল ধেমালিত ব্যস্ত আছিলে, এতিয়া সেই চব নাই। গতিকে আমি চৰকাৰত নাথাকা স্বত্বেও আজি তেনেধৰণৰ এক্টিভিটিৰে আমাৰ যি ইউথ যি মানে নিউ জেনেৰেশ্যন বা প্লেয়াৰসকল আছে তেখেতসকলৰ মনটো বান্ধি ৰখাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আমি সকলো দলৰ লগত আলোচনা কৰিছোঁ কাৰণ আমিও এটা ৰাজনৈতিক দল। আমি অহা নিৰ্বাচনত বিটিসিত এই 15টা স্পেচিয়েলি বিটিসিত 15টা সিটটো কমেও আমি 12টা সিট আমি কেনেকৈ আমি আমাৰ হাতত ৰাখিব পাৰোঁ তাৰ পৰা প্ৰচেষ্টা চলি আছে। আমি কংগ্ৰেছৰ লগতো আলোচনা কৰিছোঁ। আমি NDAৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ লগতো আমাৰ সঘনে কথা চলি আছে। আৰু আমি অন্য সৰু সৰু দল যিবিলাক আছে বিটিসি অঞ্চলত ৰাজনীতি কৰা তেখেতসকলৰ লগতো আমাৰ কণ্টিনিউ আলোচনা চলি আছে। অহা 12ৰ পৰা 14 তাৰিখৰ ভিতৰত আমাৰ ইউপিপিএলৰ আমাৰ যোনটো যি আমাৰ কৰিবলগা যিখিনি আমাৰ কাম কাজ আছে আমি সেইদিনাখনে সম্পূৰ্ণ কৰিম বা টিকেটৰ ডিক্লাৰলৈকে আমি 15 তাৰিখত আমি শেষ বান্ধি দিছোঁ। এই চুক্তি হৈছিলে শান্তিৰ কাৰণে আৰু 5টা বছৰত আজিলৈকে এই বিটিআৰ অঞ্চলত এটা সেই সময়ৰ কথা কৈছোঁ মই এজনো মানুহ মানে মৰা নাছিলে বা জাতিৰ লগত সংঘাত হোৱা নাছিলে, কোনো ধৰণৰ হিংসা এই অঞ্চলত নাছিলে। কিন্তু এই যোৱা 5টা বছৰ আমাৰ যি চৰকাৰ গ'ল তাৰপিছত এই 6 মাহৰ যোনটো বিপিএফ চৰকাৰ আহিলে যোনদিনাখনৰ পৰাই মানে চৰকাৰে পঢ়িছে সিদিনাখনৰ পৰাই এই অঞ্চলত এটা বেলেগ এটা পৰিৱেশ মানে অশান্তিৰ এটা পৰিৱেশটো আকৌ সৃষ্টি হৈছে। এটা জাতিৰ লগত সংঘাত সৃষ্টি হোৱা এটা পৰিৱেশ আমি দেখাবলৈ পাইছোঁ। বড়ো মানুহে আদিবাসী ঘৰত যাবলৈ এতিয়া ভয় খাইছে, আদিবাসীবিলাকে বড়ো মানুহ আহিবলৈ ভয় খাইছে। কাৰণটো এইটোৱে যে আমি চৰকাৰত থকা সময়ত বহুখিনি আঁচনিৰে যি ধৰণৰ এই আমাৰ হেপিনেছ এটা মিছন আছিলে, হেপিনেছ মিছনৰ দ্বাৰা আমি জাতিসমূহক বান্ধি ৰখাৰ এটা চেষ্টা আমি কৰিছিলোঁ। কেডাৰ্ছ আমাৰ বহুত আছিলে, আমাৰ আদিবাসী ভাইসকলৰ কেডাৰ আছিলে, বড়ো ভাইৰ ৰাজবংশী ভাইসকলৰ আছিলে। কিন্তু এই যি কাম কৰি থকা এটা যিটো ছিষ্টেম আছিলে এই ছিষ্টেমটো ব্ৰেক হোৱাৰ পিছত লগালগ এতিয়া মানে চাৰিওফালে আন্দোলন হ'বলৈ